চেঙা সমষ্টিৰ বৰমপুৰত সংঘটিত নাও দুৰ্ঘটনাৰ স্থানত আজি পুৱাৰ পৰা SDRF বাহিনীয়ে তীব্ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও দীৰ্ঘ সময় ধৰি অভিযান চলি থকাৰ পাছতো এতিয়ালৈকে 4জন শিশুসহ 2জন বয়স্ক লোকৰ কোনো সন্ধান পোৱা হোৱা নাই। গুৱাহাটীৰ পৰা অহা SDRF বাহিনীয়ে নদীৰ বিভিন্ন অংশত অনুসন্ধান চলাই আছে যদিও একেটা পৰিয়ালৰ আটাইকেইগৰাকী ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে যোৱাকালি আলহীৰ ঘৰলৈ যাওঁতে মেচিন চালিত নাও এখন হঠাতে পানীত ডুব যোৱাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাটোৰ ফলত অঞ্চলজুৰি গভীৰ শোকৰ ছাপ পেলাইছে। নগৰপাৰাৰ পৰা ছেফ ফৰিডৰ ৰিপৰ্ট AIN লাইভ। যোৱাকালিৰ ঘটনা মানে আপোনাৰ যি হ'ল আমাৰ এতিয়া এই লাছখিনি আমি চৰকাৰৰ তাত বিনামূলীয়াভাৱে অনুৰোধ জনাইছোঁ। আমাৰ লাছখিনি যেনে তেনে উদ্ধাৰ কৰি দিব লাগে। এইটো আমাৰ CM ছাৰক অনুৰোধ কৰিছোঁ। আমাৰ PG হাজৰিকা ডাঙৰীয়া জলমন্ত্ৰী তেখেতক অনুৰোধ কৰিছোঁ যেনেকৈ নহওক আমাৰ লাছখিনি দিব লাগে। কালি আচলতে আমাৰ ইফালে এটা আপোনাৰ নিমন্ত্ৰণ আছিল, তাতে মানুহ একবাৰ এক্টিভ নমাই দিছে, কিন্তু তাতে নাওলাজনে অলপ গাদ্দাৰি কৰিছে। আমাৰ যিখিনি যাত্ৰী আছিল তেখেতে ভালকৈ বুজাই গৈছে যে আপোনাৰ নাৱত একবাৰত মানুহখিনি নাযায়, আপুনি দুইবাৰত দিয়ক, কিন্তু নাওলা গাদ্দাৰি কৰি একবাৰতে উঠাই দিছে। উঠাই দি কেনে মাছ ৰাস্তাত যাই কেনে নাওটো দুৰ্ঘটনাত ডুবি গ'ল। ডুবি যোৱাৰ কিছুমান মানুহ আপোনাৰ আমাৰ ইয়াতে পিকনিক খোৱা মানুহ আছিল পালহাজিৰ এই কিবা ছ'চাইটিৰ, সেইখাতে আহি কেনে আমাৰ মানে বাকী মানুহখিনি উঠাই লৈ গৈছে। আৰু এটা নাও আছিল, তেখেতেও বহুত সহায় কৰিছে, সিহঁতক মই ধন্যবাদ জনাইছোঁ। আৰু বাকী যিখিনি আমাৰ এতিয়া 6জন যাত্ৰী আমি পোৱা নাই, সেই 6জন যাত্ৰী আমাক যেনে তেনে চৰকাৰৰ পৰা আমি অনুৰোধ জনাইছোঁ, চৰকাৰে যেনে তেনে আমাক উঠাই কেনে আমাক চমজাই দিব লাগে, এইখিনি আমি অনুৰোধ জনাইছোঁ। যাত্ৰী আছিল আপোনাৰ মোটামুটি 30ৰ পৰা 35জন। তাৰ পৰা আমি 6জন যাত্ৰী পোৱা নাই আজিলৈকে। এতিয়া SDRF চলাই আছে, আপোনাৰ তদন্ত চলাই আছে, হ'লেও কোনো খোজখবৰ আমি পোৱা নাই। ইয়াতকৈ আৰু কঠোৰ যদি আপোনাৰ তদন্ত আছে, ভালকৈ আপোনাৰ সেই তদন্ত কৰি আমাক মানুহখিনি ওলাই দিব লাগে, এইটো আমাৰ চৰকাৰৰ তাত অনুৰোধ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।